ভাৰতীয় জনতা পাৰ্টীৰ OBC মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াৰ নৱবৰ্ষৰ শুভেচ্ছা 2025 বৰ্ষৰ খতিয়ান আৰু 2026লৈ আশাৰ বতৰা ইংৰাজী নৱবৰ্ষ 2026 উপলক্ষে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াই সংবাদ মাধ্যমৰ আগত তেখেতে বিগত 2025 বৰ্ষৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ দ্বাৰা বৰদোৱা প্ৰকল্পৰ শুভ উদ্বোধন আৰু 1 লাখ নিবনুৱাক স্বচ্ছ নিযুক্তি প্ৰদান চৰকাৰৰ অন্যতম সাফল্য বুলি অভিহিত কৰে আনহাতে বিদায় বৰ্ষটোত গণশিল্পী ৰাজীৱ সদয় আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগক তেখেতে ৰাজ্যৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে তেখেতে আগন্তুক 2026 বৰ্ষটো ৰাজ্যবাসীৰ বাবে সুখ শান্তি আৰু সমৃদ্ধি বছৰ হোৱাৰ কামনা কৰে নমস্কাৰ জনাইছো 2026 ইংৰাজী নতুন বৰ্ষ সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা আৰু শুভকামনা জনাইছো চাওঁতে 2025 বৰ্ষটো আমি সামৰিছো যোৱা বছৰটোত সমগ্ৰ ৰাজ্যখনৰ বাবে কেইবাটাও দুৰ্ভাগ্যজনক ঘটনা ৰাইজৰ ওচৰলৈ আহিছিল সমান্তৰালভাৱে কেইবাটাও ভাল খবৰ ৰাজ্যবাসীয়ে যোৱা বৰ্ষটোত পালে বিশেষকৈ গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ পৰা আৰম্ভ কৰি একেবাৰে 2025ৰ শেষৰ ফালে হাৰ্থব অসম আৰু অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিলৈকে কেইবাটাও দুৰ্ভাগ্যজনক ঘটনা অসমবাসীয়ে গ্ৰহণ কৰিবলগীয়া হ'ল অনিচ্ছা সত্ত্বেও আৰু সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে কেইবাটাও ভাল খবৰ ৰাজ্যখনলৈ যোৱা বৰ্ষটোত প্ৰদান কৰিলে বিশেষকৈ আমাৰ ওচৰৰে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি পৰিগণিত হ'ল এয়া কেৱল মাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ বাবে সম্ভৱ হ'ল আৰু শেহতীয়াকৈ আমি দেখিছোঁ সমগ্ৰ অসম আৰু অসমবাসীয়ে দেখিছে যে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা থানৰ যি সৌন্দৰ্যবৰ্ধন গুৰুজনাৰ নামত উৎসৰ্গিত এই ক্ষেত্ৰ যোৱা 29 তাৰিখে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ৰাইজলৈ উৎসৰ্গা কৰিছে কেইবাশ বিঘা মাটি সত্ৰৰ মাটি বেদখলকাৰীয়ে দখল কৰি আছিল আৰু এই বেদখলকাৰীক উচ্ছেদ কৰি গুৰুজনাৰ পবিত্ৰ ভূমিত যি আটকধুনীয়া গুৰুজনাৰ পবিত্ৰ অপূৰ্ব সৃষ্টিক সমাহাৰ কৰি যি গুৰুজনাৰ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে এয়া সঁচাকৈ অসমবাসীৰ কাৰণে আটাইতকৈ এটা ঐতিহাসিক বছৰ হিচাপে পৰিগণিত হ'ব ইয়াৰ উপৰিও যোৱা বছৰটোত প্ৰায় 1 লাখতকৈ অধিক নিবনুৱা যুৱক যুৱতী স্বচ্ছ আৰু নিকা পদ্ধতিয়ে যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এয়া আমাৰ যোৱা বছৰটোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল আৰু যথেষ্ট আছে মই অকল এইকেইটা কথা মই হঠাতে মনলৈ অহাত অৱগত কৰিছোঁ আৰু আমি আশা কৰিছোঁ আহিব লগা 2026 বৰ্ষটো আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হৈ পৰক আনন্দৰ পৰা আনন্দতমৰ শীৰ্ষত উপনীত হওক আৰু ৰাজ্যখনক সমৃদ্ধিশালী হওক ৰাজ্যখনৰ বসবাস কৰা সকলো নাগৰিকে হাঁহি ফূৰ্তি আনন্দৰে যাতে সমৃদ্ধিশালীভাৱে ৰাজ্যখন আগবঢ়াই নিয়াত সহযোগিতা সকলোৱে কৰিব পাৰে তাৰ কাৰণে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰবাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ 2026 শুভেচ্ছা শুভকামনা জনাইছোঁ ধন্যবাদ নিশ্চিতভাৱে আশা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱানে শক্তি দিয়ক সাহস দিয়ক ধৈৰ্য দিয়ক প্ৰায় ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত মই নিজকে নিয়োজিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ নতুন বছৰটোৱে আশাৰ বতৰা কঢ়িয়াই আনিব আৰু এই আশাৰ বতৰাই ব্যক্তিগতভাৱেই নহয় সামাজিকভাৱেও যাতে সদায় ঐক্যবদ্ধভাৱে সামাজিকভাৱে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু নতুন বছৰটোৱে
যাতে নতুন খবৰ আমি সকলোকে দিব পাৰোঁ তাৰ কাৰণে আশা কৰিছোঁ।